মুড়ি বিড়ি খাই বাংলাদেশে ইয়াত আমাক ধমকি লগালে নহয়। আৰক্ষীজন জাজ নেকি? কোন হয় এজন আৰক্ষী? কি এনে জেললৈ যাব? যি প্ৰতিবাদ হ'ব চৰকাৰক বাধ্য কাম জেললৈ যাব। নহয় এতিয়া কাম নাইকিয়া, আৰে কাম নাই কাৰণটো আমি আহিছো। বাংলাদেশী মুক্ত যোৰহাট হ'ব লাগিব, সাংস্কৃতিক নগৰী। ইয়াত বাংলাদেশী উৎপাত হ'লে নহ'ব। আৰু তথ্য দিম আমি যেতিয়া বক্তৃতা প্ৰদান কৰিম কেন্দ্ৰীয় সমিতিয়ে, তাত আৰু তথ্য দিম আপোনালোকৰ আগত। মুড়ি আৰু বিড়ি খাই আমাক ধমকি লগালে ইয়াত নহ'ব দেই। মুড়ি বিড়ি খাই বাংলাদেশে ইয়াত আমাক ধমকি লগালে নহ'ব। আৰু এটা কথা স্পষ্ট, এই যুঁজ অসম নামৰ মাজনীৰ কাৰণে, খিলঞ্জীয়াৰ আমাৰ আহিবলগীয়া উত্তৰ প্ৰজন্মই যোৰহাট ৰাজপথত ভালদৰে খোজকাঢ়িব পৰাৰ বাবে, আৰু এই সংগ্ৰাম চলিব দেশ আৰু জাতিৰ বাবে। আৰু এটা কথা পুনৰ কৈছোঁ, অসম মাতৃৰ ওপৰত কোনোবাই চকু দিব, তাৰ চকু কাঢ়ি অনা হ'ব। আৰু এই আজাদ চৌধুৰীক গ্ৰেপ্তাৰ কৰি জেললৈ পঠিয়াব লাগিব লাগিব লাগিব। ইয়াৰ পৰা আমি মিউনিচিপালিটি অফিচ আজি ঘেৰাও কৰিম, যোৰহাট পৌৰসভাক ঘেৰাও কৰিম, ঘেৰাও হ'ব। আৰু আমি পৰৱৰ্তী জনাই আছোঁ, কিন্তু কাৰ্যসূচী কণ্টিনিউ চলি থাকিব। আৰক্ষীজন জাজ নেকি? কোন হয় এজন আৰক্ষী? সেই আৰক্ষীজন জাজ নেকি? তেন্তে তেওঁৰ ওপৰতো আৰক্ষী দায়বদ্ধতা আয়োগত গোচৰ দিয়া হ'ব। সি এনেও জেললৈ যাব, যি প্ৰতিবাদ হ'ব চৰকাৰক বাধ্য কাম জেললৈ যাব। মই একো নাজানো, কিন্তু আমাৰ প্ৰতিবাদত আপুনি শুনক, আমি ওলাই আহিছো প্ৰতিবাদ কৰিবলৈ। নহয় এতিয়া কাম নাইকিয়া, আৰে কাম নাই কাৰণটো আমি আহিছো। আমি সেইটোৱেতো দাবী কৰিছো যে মুখ্যমন্ত্ৰী যদি সাহস আছে আজাদ চৌধুৰীক এৰেষ্ট কৰিব লাগিব, নহ'লে গণতান্ত্ৰিক প্ৰতিবাদ কিন্তু ভয়ংকৰ হ'ব। গণতন্ত্ৰ শেষ স্থলকে প্ৰতিবাদ হ'ব। লিয়াজানৰ কথাটো এটা বেলেগ কথা, এইটো কথা এটা বেলেগ কথা। জাতি ইছ্যু সমাপ্ত নহয় বুলি আমি ইয়াত বাংলাদেশী কেইটা উৎপাত কৰিবলৈ দি থাকিম নেকি? দুলীয়াজানৰ প্ৰতিবাদ আছে, আজি দুলীয়াজানত আমাৰ মুখ্য সচিব তাত আছেগে, মুখ্য সচিব তাত আছে। তেওঁ দুলীয়াজানৰ পৰা আমাৰ স্থিতি স্পষ্ট কৰিব নহয়। আজি ইছ্যু কাৰণে নহয় দেই, মই কৈছো যে যোৰহাটৰ নিশ্চয়কৈ তেওঁৰ পকেটত আছে, ছাগলী খুৱাই বোলে মই শুনিছো চবকে, মোক খবৰ আছে ন, নাজানো কিন্তু বহুত বোলে দামী মানুহক, ডাঙৰ মানুহক ছাগলী খুৱাই বোলে।